ফাইনালি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ টকা কিন্তু 1 এপ্ৰিলৰ পৰা ইতিমধ্যে দিয়া আৰম্ভ কৰিছে আৰু যোৱাকালি 1 এপ্ৰিলত কিন্তু বিহালীত পোনপ্ৰথমৰ বাবে বিহালী সমষ্টিত পোনপ্ৰথমৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ 10,000 টকা গোটৰ মহিলাসকলক প্ৰদান কৰিছে। এতিয়া কথা হ'ল যে আপোনালোকে হয়তো বহুতেই ভাবি আছে অৰ্থাৎ বেছি সংখ্যকেই ভাবি আছে যদি 1 এপ্ৰিলৰ পৰা টকা দিয়া আৰম্ভ কৰিছে অৰ্থাৎ 10,000 টকাটো দিয়া আৰম্ভ কৰিছে তেনে ক্ষেত্ৰত আমি কিয় এতিয়ালৈকে আমাৰ বেংক একাউণ্টত টকাখিনি লাভ কৰা নাই। তো আপোনালোকৰ লগত আজিৰ এই ভিডিঅ'ৰ জৰিয়তে সেই বিষয়টোৰে আলোচনা কৰিম যে আচলতে আপোনালোকে কেতিয়া এই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ 10,000 টকাটো লাভ কৰিব। তাৰ আগতে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা এই ভিডিঅ'টো এবাৰ চাই লওকচোন। যোৱাকালি বিহালীত 23,000 মহিলাক আমি মহিলা উদ্যমিতা আঁচনি বিতৰণ কৰিছোঁ আৰু কেইদিনমানৰ ভিতৰতে পদ্ম হাজৰিকা ডাঙৰীয়াই মোক যেতিয়াই সময় দিয়ে আপোনালোকৰ মাজলৈ আহি নদুৱাৰ সমষ্টিৰ আইমাতৃসকলকো মহিলা উদ্যমিতা আঁচনিৰ চেক আপোনালোকক প্ৰদান কৰিবৰ বাবে মই ইচ্ছা প্ৰকাশ কৰিম। নিশ্চয় আপোনালোকে ভিডিঅ'টো দেখা পালে। এতিয়া মই মূল কথাখিনি আপোনালোকক ভাঙি পাতি ভালকৈ বুজাই কৈ আছোঁ। সব ফ্ৰেণ্ডসকল মুখ্যমন্ত্ৰীয়ে নিজে ঘোষণা কৰিছিল আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিন্তু কৈ আছিল যে 1 এপ্ৰিলৰ দিনাখন কি কৰা হ'ব ইয়াৰ শুভ উদ্বোধনী কৰা হ'ব আৰু ক'ত কৰিব বিহালীত ইয়াৰ শুভ উদ্বোধনী কৰিব অৰ্থাৎ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ শুভ উদ্বোধনী কৰিব আৰু বিহালী সমষ্টিৰ যিসকল নেকি গোটৰ মহিলা আছিল 23,700 কিমান মহিলা কিন্তু ইতিমধ্যে 10,000 টকাৰ চেক প্ৰদান কৰিলে অৰ্থাৎ প্ৰত্যেকজন মহিলাক 10,000 টকাৰ যে চেক সেই চেক প্ৰদান কৰিলে। এতিয়া আহিছোঁ যে আপোনালোকে কেতিয়া কেনেকৈ টকাখিনি লাভ কৰিব সেইখিনি বুজাই গৈছে। চাওক ফ্ৰেণ্ডসকল যিখন ভিডিঅ' দেখা পালে আপোনালোকে সেইখন ভিডিঅ'ৰ পৰা হয়তো অলপ হ'লেও আভাস পাইছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে প্ৰতিখন সমষ্টিত কি কৰা হ'ব এখনকৈ মিটিং দিয়া হ'ব আৰু মিটিং আকাৰে প্ৰত্যেকখন সমষ্টিৰ গোটৰ মহিলাসকলক এই 10,000 টকাৰ চেকটো প্ৰদান কৰা হ'ব। গতিকে নিশ্চয়কৈ আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰাকৈ আপোনাৰ নামটো যদি সিলেক্ট হৈছে যদি আপোনালোকে এপ্লিকেশ্যন কৰিছিল তেনে ক্ষেত্ৰত আপোনালোকে নিশ্চয় 10,000 টকাটো লাভ কৰিব। কিন্তু এটা কথা মন কৰিব যে প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰ বা প্ৰত্যেকটো সমষ্টিৰ কিন্তু কিছু পাৰ্চেণ্ট মানুহৰ নাম কিন্তু এই যে এপ্লিকেশ্যন কৰিছিল ইয়াৰ পৰা ৰিজেক্ট হৈছে মানে যিসমূহ ক্ৰাইটেৰিয়া বা এলিজিবিলিটি আছিল সেইসমূহ যদি আপোনালোকে ফুলফিল কৰিব পৰা নাই তেনে ক্ষেত্ৰত আপোনালোকৰ নামটো ৰিজেক্ট হ'ব আৰু আপোনালোকে 10,000 টকাটো লাভ নকৰে। আৰু যদি আপুনি সকলো ক্ৰাইটেৰিয়া আৰু যিসমূহ নেকি এলিজিবিলিটি আছিল সেইসমূহ যদি আপোনালোকে ফুলফিল কৰিছে তেনে ক্ষেত্ৰত নিশ্চিতভাৱে আপোনালোকে 10,000 টকাটো আপোনালোকৰ একাউণ্টত লাভ কৰিব বা আপোনালোকে চেক যোগে আপোনালোকক প্ৰদান কৰা হ'ব। চেকটো লোৱাৰ পিছত আপুনি জাষ্ট আপোনালোকৰ বেংকত জমা দিলে আপোনাৰ বেংক একাউণ্টত টকাখিনি আহি যাব। এতিয়া কি হ'ব যে এতিয়া ধৰক যোৱাকালি বিহালীত দিলে হয়তো এসপ্তাহ পিছত অন্য এটা সমষ্টিত মিটিং এখন পাতিব আৰু আপোনালোকক চেক প্ৰদান কৰিব। নেক্সট আকৌ কোনোবা এটা সমষ্টিত মানে মিটিং পাতিব আপোনালোকক চেক প্ৰদান কৰিব। এনেকুৱাকৈ প্ৰত্যেকটো সমষ্টিতে কি কৰা হ'ব মিটিং দিয়া হ'ব আৰু এনেকুৱাকৈ চেকসমূহ প্ৰদান কৰি গৈ থাকিব। তো আশা কৰিছোঁ আপুনি নিশ্চয় ভালকৈ বুজি পাইছে যে আচলতে আপোনালোকে কেনেকৈ আৰু কেতিয়া টকাটো লাভ কৰিব।